Hello everyone. As we have discussed earlier in the last videos that about the similarity of triangles and criteria as well as the theorems, and we have almost completed exercise 6.3 over there. So if anyone of you has not watched the video, kindly watch the last videos. So now as you can see the topic here, we will discuss today is the areas of similar triangles. Areas of similar triangles. How are their areas? So what is the relation between similar triangle and their areas? Hodrisha tribhujor kali. এহেতৰ কালি আৰু হদ্ৰিশ ত্ৰিভুজৰ মাজত ৰিলেশনশিপটো কি সম্পৰ্কটো কেনেকুৱা যেহেতু তোমালোকে অলৰেডি জানা যে এৰিয়া বা কালিবোৰ সদায় কি হয় স্কয়াৰ ইউনিটছত মেজাৰ কৰা হয় মানে সেন্টিমিটাৰ স্কয়াৰ মিটাৰ স্কয়াৰ তো আমি এটোৰ পৰা অকমান আইডিয়া লগাব পাৰো যে আমাৰ যোনটো সিমিলাৰ ট্ৰায়াঙ্গলছৰ এৰিয়াবোৰৰ কথা হ'ব হেবু অলৰেডি যেহেতু সিমিলাৰ থাকিব তো আৰু এহেতৰ কৰেসপন্ডিং সাইডছৰ ওপৰত ডিপেন্ড কৰিব আৰু লগতে হেবু স্কয়াৰত থাকিব অকমান হেতু যোন তোমালোকৰ অলৰেডি 6 থিওৰামটো দিয়া আছে যোনটো আমি ডিসকাস কৰিম থিওৰামটো একচুয়ালি কি কৈছে সোৱা যে দুটা ট্ৰায়াঙ্গল যদি সিমিলাৰ হয় সাপোজ দুটা ট্ৰায়াঙ্গল আছে এই দুটা ট্ৰায়াঙ্গল যদি সিমিলাৰ হয় এহতৰ তেতিয়া কি হয় কৰেসপন্ডিং সাইডছবোৰ সেম ৰেশিওত থাকে অনুৰূপ কোণবোৰৰ অনুপাতবোৰ একে থাকে তো এই এৰিয়াটোৰ কথা যদি ক কালিৰ কথা যদি ক এই ট্ৰায়াঙ্গলৰ এৰিয়া বাই এই ট্ৰায়াঙ্গলৰ এৰিয়া যদি কৰো ডিভাইডেড বাই মানে এ বি সি যদি থাকে এটো নাম আৰু এটো যদি পি কিউ আৰ থাকে সাপোজ এটা কি হ'ব এৰিয়া অফ এ বি সি ডিভাইডেড বাই এৰিয়া অফ পি কিউ আৰ is equal to AB by BC AB by PQ whole square equal to AC by PR whole square equal to BC by QR whole square. So A2 whole actually relation between the area and দুটা similar এই triangle দুটা similar হ'ব লাগিব দেই প্ৰথমত এই triangle দুটা similar হ'ব লাগিব যে কোৱা থাকিব লাগিব যে এই triangle ABC similar to triangle PQR সদৃশ্য হ'ব লাগিব তেতিয়াহে কি হ'ব এহতৰ যদি অনুপাতটো উলাও এৰিয়াৰ যদি ৰেশিও উলাও এহতৰ কৰেসপন্ডিং সাইডছৰ স্কয়াৰটো হ'ব ঠিক আছে তো আমি ইয়া তোমালোকৰ চাব পৰা কিতাপত তোমালোকৰ এক্সাৰসাইজ থিওৰাম 6.6 টো দিয়া আছে মই স্ক্ৰিনতো দেখিছা তোমালোকে the ratio of the areas of two similar triangles is equal to the square of the ratio of their corresponding sides দুটা সদৃশ্য ত্ৰিভুজৰ কালিৰ অনুপাত হিহতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গ সমান তো যোনটো মই এতিয়া জাস্ট কলো সেই কথাটোৱে থিওৰাম 6.6 ত লিখা আছে তো এই থিওৰাম 6.6 টো কেতিয়াবা প্ৰুফ কৰিবলৈ আহে আৰু তোমালোকে এই থিওৰামটো মনত ৰাখিব লাগিব যে যদি ট্ৰায়াঙ্গল দুটা সিমিলাৰ হয় এহতৰ এৰিয়াৰ ৰেশিওটো ইকুৱেল টু এহতৰ অৰ কৰেসপন্ডিং সাইডছৰ ৰেশিওৰ স্কয়াৰ কেটা হ'ব সমান হ'ব বুঝানে আৰু এটা আমি ইউজ কৰিব লাগিব ইন দা ফাৰ্দাৰ এক্সাৰসাইজেস দুটা ট্ৰায়াঙ্গল ল'ব লাগিব তো ট্ৰায়াঙ্গল দুটা আমি লৈ লৈছো প্ৰুফ কৰিব কাৰণে ABC আৰু PQR suppose তো ABC আৰু PQR তো আমি ট্ৰায়াঙ্গল দুটা লৈ ললো আৰু ইয়াত কি ধৰিব লাগিব ইয়াত যে এহতৰ এই ট্ৰায়াঙ্গল দুটা অলৰেডি সিমিলাৰ হয় বুলি আমি ধৰি পিনে স্টাৰ্ট কৰিব লাগিব তো আমি গিভেনত কি লিখিব লাগিব দিয়া আছে বা let ABC and PQR be two triangle where ABC is similar to triangle ABC is similar to triangle PQR এটো অলৰেডি আমি লৈ ল'ব লাগিব এতিয়া আমি কি কৰিব লাগে প্ৰুফ কৰিব লাগে টু প্ৰুফটো কি হ'ব আমাৰ টু প্ৰুফটো যোনটো আমি মাত্ৰ থিওৰামটোৰ কথা ডিসকাস কৰিলো এটো এৰিয়া অফ ইয়াত লিখি দিব লাগিব টু প্ৰুফ area of ABC divided by area of PQR is equal to AB by PQ whole square equal to AC by PR whole square equal to BC by QR whole square. এটা আমি proof কৰিব লাগিব
এতিয়া যেহেতু এৰিয়াৰ কথা আছে ইয়াত তো এৰিয়া অফ এ ট্ৰায়াঙ্গলৰ ফৰ্মুলাটো কি হেতু আমি জানিব লাগিব লাষ্ট ভিডিঅত মই এৰিয়া অফ এ ট্ৰায়াঙ্গলৰ কেইটামান ইম্পৰ্টেন্ট কথাও কৈছিলো যোনজনে চোৱা নাই ভালকে চাই লবা যে এৰিয়া অফ এ ট্ৰায়াঙ্গল আমি সবে জানো হাফ ইনটু বেস ইনটু হাইট এটো সবে জানো দেই কিন্তু ইয়াত এটা কথা থাকে যোনটো মই লাষ্ট ভিডিঅত কৈছো যে যোনটো হাইট লম হেতুৱে বেস লব লাগিব তো ইয়াত মানে আমি কি লব লাগিব এটা হাইট লবই লাগিব অল্টিটিউড এটা তো এটো সাপোজ অল্টিটিউড টু লৈছো 90 ডিগ্ৰী হ'ব লাগিব তো সিমিলাৰলি ইয়াত এটা লব লাগিব তো এটো আমি m লৈ লৈছো এটো n লৈ লৈছো সাপোজ ঠিক আছে তো আমি যদি হাফ ইনটু বেস অল্টিটিউড তো যদি am লিখো মানে এই ট্রায়াঙ্গেলৰ কথা কৈছো তো হাফ ইনটু অল্টিটিউড যদি আমি am লিখো তেতিয়া হলে আমি বেসটো কোনটো লব লাগিব bc লব লাগিব বেলেগ বেস লব নোৱাৰো ঠিক আছে যদি পারপেন্ডিকুলাৰটো এনেকে থাকে তেতিয়া আমি পারপেন্ডিকুলাৰটো এটো লও তেতিয়া বেসটো ab হয় তো সিমিলারলি হেতু কাৰণে কি হ'ব হাফ ইনটু pn ইনটু q1 ঠিক আছে তো আমি হেতু এই কাৰণে আমাৰ কি লাগিব কনস্ট্ৰাকশনত আমি অঙ্কন কি কৰিছো কনস্ট্ৰাকশন আমি কি কৰিছো am perpendicular to bc আকিছো আৰু কি আকিছো pn perpendicular to qr is drawn এটা আমি ড্র কৰিছো ঠিক আছে তো নাও এটা প্রুফ এটা আমি প্রুফ কৰিম প্রুফত কি আছে এটা আমি কি কৈছো যে আমি এরিয়া অফ এবিসি আৰু এরিয়া অফ পিকিউআৰ ৰ ৰেশিও লাগে হয়নে তো এরিয়া অফ এবিসি আৰু এরিয়া অফ পিকিউআৰ টো আমি লিখি লও ফাৰ্ষ্টত তো এরিয়া অফ এবিসি কি হ'ব এরিয়া অফ এবিসি ইকুয়াল টু হাফ ইনটু am ইনটু বিসি আৰু এরিয়া অফ পিকিউআৰ কি হ'ব হাফ ইনটু pn ইনটু qr হল এতিয়া আমি ইয়াৰ ৰেশিওটো লব লাগে তো এই কাৰণে ইয়াৰ ৰেশিওটো উলাই লৈছো এৰিয়া অফ abc ইকুয়াল টু এৰিয়া ডিভাইডেড বাই এৰিয়া অফ pqr এটো যদি কৰো কি হ'ব this ডিভাইড বাই this কৰিলে হাফ হাফ ক্যান্সেল হৈ যাব এই দুটা থাকি যাব হয়না তো আমি ডাইরেক্ট লিখি দিছো am by pn into bc by qr ঠিক আছে এটো আমি ইকুয়েশন নাম্বার 1 দি দিছো এটা এরিয়া অফ আমি এবিসি আৰু পিকিউআৰ ৰ ৰেশিওটো উলালো এটো আমাৰ লেফট হ্যান্ড সাইডটো অলৰেডি আহি গল এতিয়া আমি রাইট হ্যান্ড সাইডত ab by pq হোল স্কয়ার আনিব পাৰিব লাগিব বা ac by pr হোল স্কয়ার বা bc by qr হোল স্কয়ার ঠিক আছে তো আমি ফার্স্টত যিকোনো এটা ট্রাই কৰো এটা মানে সাপোজ এতিয়া ab by pq হোল স্কয়ার আনিব লাগে ইয়াত তাৰ মানে আমি কি হোল স্কয়ার আনিবৰ কাৰণে কি কৰিব লাগিব ওপৰটো এটো ab হ'ব লাগিব এটো ab হ'ব লাগিব আৰু ইয়াটো pq হ'ব লাগিব ইয়াটো pq হ'ব লাগিব তেতিয়া ab by pq হোল স্কয়ার হ'ব মানে তাৰ মানে আমি এইটো যদি এই পাৰ্টটো যদি ab by pq দেখাও পাৰো আৰু এই পাৰ্টটো যদি ab by pq দেখাও পাৰো তেতিয়া ab by pq হোল স্কয়ার হৈ যাব তাৰ মানে am by pn ইকুয়াল টু ab by pq দেখাব লাগে আকৌ bc by q আৰু ab by pq দেখাব পাৰিব লাগিব তেতিয়া ab by pq হোল স্কয়ার হৈ যাব আমি ফাৰ্ষ্টত যিকোনো এটা ট্রাই কৰিছো পাছত দিন আমি অলৰেডি অটোমেটিক হৈ যাব ফাৰ্ষ্টত আমি যিকোনো এটা কাৰণ এখিনি ইকুয়াল হৈ আছে তো আমি এটো ট্রাই কৰি আছো ফাৰ্ষ্টত তো am by pn ৰ জায়গাত যদি আমি ab by pq আনিব পাৰো আৰু bc by qr ৰ জায়গাত যদি ab by pq আনিব পাৰো এটি ab by pq into ab by pq তো ab by pq হোল স্কয়ার হৈ যাব তো আমি হেতুতলে প্ৰসিড কৰিব লাগিব এতিয়া মই কি কৈছো যে am by pn ৰ জায়গাত আমি ab by pq আনিব ট্রাই কৰি আছো কাৰণ ab by pq হোল স্কয়ার আনিব ট্রাই কৰিছো হয়না তো am by pn ৰ জায়গাত am by pn টো কোনটো ট্রায়াঙ্গেলত ঘুমাই আছে চোন am আৰু pn am to ইয়াত আছে pn to ইয়াত আছে তাৰ মানে এই ট্রায়াঙ্গেলত ঘুমাব লাগিব আমি এটো বা যিকোনো এটা তো আমি ab লাগে তো ab এটো সাইডে আছে আৰু pq এটো সাইডে আছে তো আমি এইটো ট্রায়াঙ্গেলত ঘুমাম ঠিক আছে আমি ab by pq কথা কৈ আছো ab by pq হোল স্কয়ার আনিব ট্রাই কৰি আছো হয়না এটো আমি মাইন্ডত ৰাখিব লাগিব তো ab আৰু pq লাগে ab আৰু pq লাগে লগতে আমাৰ am আৰু pn লাগে তো am আৰু pn তাৰ মানে এই ট্রায়াঙ্গেলটোৰ কথা কৈ আছে তো কাৰণ আমি ইন ট্রায়াঙ্গেল এই ট্রায়াঙ্গেলত ঘুমাই লও ইন ট্রায়াঙ্গেল কি নাম আছে abm আৰু pqn তো abm n ট্রায়াঙ্গেল pqn
এটো ঘুমাই লৈছো ঠিক আছে এই ট্ৰায়াঙ্গলটো আমি সিমিলাৰ দেখাব পাৰিম নেকি চোৱাচোন সিমিলাৰ দেখাব পাৰিলে তেতিয়া ৰেশিওৰ কথা আহি যাব তো সিমিলাৰ দেখাবৰ কাৰণে যেহেতু অলৰেডি ABC ট্ৰায়াঙ্গলটো সিমিলাৰ PQR অলৰেডি আমাৰ গিভেনত আমি লৈ লৈছো হয়নে এটো সিমিলাৰ লৈ লৈছো এখানে কি হ'ব এই অ্যাঙ্গেল দুটা ইকুয়াল হ'ব অনুৰূপ কোন কিটা সমান হয় সিমিলাৰ ট্ৰায়াঙ্গল তো এখানে কি হ'ব অ্যাঙ্গেল B ইকুয়াল টু অ্যাঙ্গেল Q হ'ব তো ইয়াত কি লিখিম সিন্স ট্ৰায়াঙ্গল ABC similar to triangle PQR এটো আমাৰ ৰিজন কেলে হ'ল ইকুয়াল এটো কাৰণ আৰু এটা কি হৈছে এটো 90 ডিগ্ৰী নহয় জানো অল্টিটিউড তো এটো 90 ডিগ্ৰী পারপেন্ডিকুলার তো 90 ডিগ্ৰী সমান হ'ব তো অ্যাঙ্গেল নামটো লিখি দিব লাগিব AMB equal to angle PNQ equal to 90 degree এটো কেলে কাৰণ AM পারপেন্ডিকুলার টু BC লৈছিলো and PN পারপেন্ডিকুলার টু QR আমি এটো কনস্ট্ৰাকচনৰ মতে লৈছিলো আমি মানে আৰু এতিয়া আমি এই দুটা ইকুয়াল হলে এই অ্যাঙ্গেল পোস্টুলাটত আমাৰ কি হৈছে এই শৰ্টত আমাৰ ট্ৰায়াঙ্গল দুটা সিমিলাৰ হৈ যায় তো ট্ৰায়াঙ্গল ABM আৰু PQN সিমিলাৰ হৈ গ'ল তো ABM similar to triangle PQN হলে বাই কি এ অ্যাঙ্গেল ঠিক আছে অ্যাঙ্গেল ক্রাইটেরিয়া এটা আমাৰ এটো সিমিলাৰ হোৱাৰ কাৰণে কি হ'ব ট্ৰায়াঙ্গল দুটা সিমিলাৰ হলে অনুৰূপ কোন কিটা সমান অনুপাতটো সমান হয় ৰেশিও অফ কৰেসপন্ডিং সাইড তো ৰেশিও অফ কৰেসপন্ডিং সাইড কি AB by PQ equal to AM by PN এটো আহি গল না এই AM by PN এর জায়গায় AB by PQ আহি গল না আমি এটো কাৰণে ট্রাই কৰি আছো তো এটা আমি ইকুয়েশন নাম্বার 2 দি থৈছো ঠিক আছে এতিয়া আমাৰ কি লাগে BC by QR এর জায়গাটো AB by PQ লাগে তেতিয়াহে AB by PQ হোল স্কয়ার হ'ব তেতিয়া আমি BC by QR এর জায়গা কেনেকৈ পাম চোৱা এই যেহেতু ট্রায়াঙ্গল দুটা সিমিলার দিয়া আছে সেই ট্রায়াঙ্গল দুটা সিমিলার হলে আমাৰ ৰেশিও কিটা কৰেসপন্ডিং সাইডৰ ৰেশিও কিটা সমান হ'ব তো এখানে কি লিখিম এগেইন triangle ABC again since triangle ABC similar to triangle PQR similar হোৱাৰ কাৰণে কি হ'ব AB by PQ equal to BC by QR equal to AC by PR হ্যাঁ এটো ট্রায়াঙ্গল এটো হ'ব কাৰণ সিমিলাৰ হয় এটা সো আকৌ AB by PQ equal to BC by QR তাত আমাৰ BC by QR আছিল ইকুয়েশন নম্বৰ 1 তোমালোকে নোট কৰি যাব দে মই মুছি দিবলগীয়া হৈছে না তোমালোকে নোট কৰি গলেহে গম পাবা এটা ইকুয়েশন 1 টো BC by QR এর জায়গাত AB by PQ পুট কৰিব পাৰি মই ইয়াৰ ওপৰত এবাৰ ইকুয়েশন নম্বৰ 1 টো লিখি লৈছো দে তোমালোকৰ সুবিধাৰ কাৰণে ইকুয়েশন নম্বৰ 1 টো কি আছিল এৰিয়া অফ ABC divided by area of PQR equal to AM into BC by PN into QR আছে না তো ইয়াত আমি AM by PN এর জায়গাত AB by PQ পাই গলো এটো আৰু BC by QR equal to AB by PQ তেতিয়া হলে BC by QR এর জায়গাত আমি AB by PQ লিখিব পাৰো তো এটো আমি ইকুয়েশন নাম্বার কি কৰো 3 দিলো আৰু এটো ইকুয়েশন নাম্বার 1 আছিল আমাৰ আগতে এটো মই জাস্ট লিখিয়ে লৈছো তো from 1 2 and 3 from 1 2 and 3 we get 1 2 3 by কি পাম AB এটো আমি ইয়াত পুট কৰিলে হৈ গল এৰিয়া ABC divided by area of PQR equal to AM by PN এর জায়গাত AB by PQ তো AB by PQ পুট কৰিলো আকৌ BC by QR এর জায়গাত AB by PQ তেতিয়া হলে কি হৈ গল equal to AB by PQ whole square হলে তো আমাৰ এৰিয়া অফ ABC divided by area of PQR equal to AB by PQ whole square হৈ গল এতিয়া আমাৰ আৰু কি লাগে equal to BC by QR whole square equal to AC by PR whole square এটা সোয়া AB by PQ equal to BC by QR হয় AC by PR হয় তেতিয়ালে এটো জায়গা আমি হাল হলনি কৰি লিখি দিব পাৰো এবাৰ AB by PQ জায়গা BC by QR লিখিব পাৰো এবাৰ AC by PR লিখিব পাৰো কাৰণ AB by PQ equal to this মানে so therefore এটো ইকুয়েশন নাম্বার 3 আছিল এটো আমি ইকুয়েশন নাম্বার 4 দি লৈছো
So therefore from 3 and 4 we get আমাৰ এটা পালে হৈ যায় কাৰণ এটো আমাৰ বাকি কেটা ৰেশিও ইকুৱেলে আছে ট্ৰায়াঙ্গেল দুটা সিমিলাৰ হোৱাৰ কাৰণে তো এৰিয়া অফ ABC ডিভাইডেড বাই এৰিয়া অফ PQR ইকুৱেল টু AB বাই PQ হোল স্কয়াৰ আমি পালো হয় না এটো আমি দেখালো কেনেকৈ আহিলে এটো জায়গাত AB বাই PQ যেহেতু ট্ৰায়াঙ্গেল দুটা সিমিলাৰ এখানে এটো ৰেশিও কিটা ইকুৱেল টু মই AB বাই PQ জায়গাত এবাৰ মই কি লিখিব পাৰো AC বাই PR লিখিব পাৰো তো ইকুৱেল হে আছে তো হোল স্কয়াৰ হৈ গল ইকুৱেল টু BC বাই BC বাই QR হোল স্কয়াৰ তো আমাৰ এটো প্রুফ হৈ গল থিওৰামটো আমাৰ থিওৰামটো এটোই উঠিছিলে তো তোমালোকৰ মেইন উদ্দেশ্যটো কি থাকিব যে ফাৰ্স্টত এৰিয়া অফ ট্ৰায়াঙ্গেল ABC ওলাবা এৰিয়া অফ ট্ৰায়াঙ্গেল PQR ওলাবা হাফ ইনটু বেস ইনটু হাইট ফৰ্মুলাটো দিলে ঠিক আছে তাৰ পাছত ইয়াত তুমি কিবা এটা পাবা তোমালোকে তো AM এটো যোনটো পাইছো এইটো পাইছো ডিভাইড কৰি দিয়া পাছত ৰেশিও কৰাৰ পাছত হাফ হাফ কেনসেল হৈ যাব এইটোৰ জায়গাত AB বাই PQ আনিবলৈ ট্ৰাই কৰিবা AB বাই PQ ইয়াতো AB বাই PQ আনিবলৈ ট্ৰাই কৰিবা তো AB বাই PQ হোল স্কয়াৰ হৈ গল বাকি হেতু অটোমেটিক হৈ যাব কাৰণ ট্ৰায়াঙ্গেল দুটা সিমিলাৰ হোৱাৰ কাৰণে হে ৰেশিও কেটা যে ইকুৱেল ইকুৱেচন নম্বৰ 3 যোনটো আমি লিখিছো তো এইটোৰ জায়গাত আমি AC বাই PR লিখি দিছো এইটোৰ জায়গাতে আকৌ BC বাই QR লিখি দিছো হবই ঠিক আছে তো আমাৰ থিওৰামটো প্ৰুফ হৈ যাব অটোমেটিক কোশ্চেন নম্বৰ 1 টো কি কৈছে এক্সাৰসাইজ 6.4 ৰ যে let ABC similar to triangle DEF and their areas be respectively 64 cm square and 121 cm square. If EF equal to 15.4 cm, find BC. মানে triangle দুটা দিয়া আছে triangle দুটা similar হয় আৰু এহতৰ এৰিয়া খিনি কালি খিনি দিয়া আছে ABC respectively লিখিছে মানে ক্ৰমে ABC triangle ৰ এৰিয়া হল 64 cm square আৰু DEF triangle tour area hole 121 cm square. যদি EF equal to 15.4 হয় তেতিয়া হলে BC মানে কিমান হেতু উলাব লাগে তো যেতিয়া তোমালোকে এৰিয়াৰ কথা দেখিবা তেতিয়া গম পাবা যে এই থিওৰাম 6.6 টো আমাৰ দৰকাৰ হ'ব তো আমি ইয়াত গিভেন টো লিখি লম গিভেন কি আছে ট্ৰায়াঙ্গেল ABC similar to triangle given triangle ABC similar to triangle DEF আৰু এৰিয়া অফ ABC কি দিয়া আছে আৰু এৰিয়া অফ DEF কিমান দিয়া আছে হেতু আমি লিখি লম 64 cm স্কয়াৰ আৰু 121 cm স্কয়াৰ আৰু এটা মেজাৰমেন্ট দিয়া আছে কি হয় EF equal to 15.4 cm এতিয়া আমি কি উলাব লাগে ইয়াতে BC equal to কিমান উলাব লাগে ঠিক আছে তো সোয়া যে ট্রায়াঙ্গেল দুটা সিমিলার হলে কি হয় এহতৰ এৰিয়াৰ কিটা ৰেশিও সমানৰ স্কয়াৰৰ সমান মানে আমি ABC যদি এনে আকি লও নরমালি এটো নেদেখালো হয় এক্সাম জাস্ট বুজিবৰ কাৰণে আমি আকি লৈছো ইয়াত ABC আৰু DEF তো এহতৰ এৰিয়া ইকুৱেল হলে ৰেশিও কিটা কেনেকুৱা হ'ব AB বাই DE হয় না AB by DE whole square equal to AC by DF whole square equal to BC by EF whole square. তো হেতু আমি লিখি লব লাগিব আৰু আমি আমাৰ গুটেটো না লাগে অকল EF আৰু BC টো হে লাগে তো এইখিনি গিভেন লিখিলোৱাৰ পাছত we know since কেলে হয় ট্রায়াঙ্গেল দুটা সিমিলার নহলে নহব কিন্তু since triangle ABC similar to triangle DEF এই দুটা সিমিলার হবই লাগিব তেতিয়াহে এহতৰ এৰিয়া খিনি কি হ'ব ABC divided by area of DEF equal to AB by DE whole square equal to BC by EF whole square equal to AC by DF whole square. হল এটো আমাৰ ট্রায়াঙ্গেল দুটা সিমিলার হলে এটো হয় আমি মাত্ৰ থিওৰামত পাই আহিছো এতিয়া আমাৰ এই দুটাৰ ভ্যালু দিয়া আছে এটোটা আমি ভ্যালু পুট কৰি দিব পাৰো আমাৰ গুটেখিনি দৰকাৰ নাই EF2 দিয়া আছে আমাৰ BC উলাব লাগে EF দিয়া আছে BC উলাব লাগে তো আমি গুটেখিনি নলও এটো আৰু এটো বাদ দি দিলে হল তো নেক্সট লাইনত তোমালোকে এটো এনেকে বাদ দি নেক্সট লাইনত লিখিবা মই ইয়াতে মুছি পিনে লিখি দিছো এটো দৰকাৰ নাই এখিনি আমাৰ ঠিক আছে তো আমাৰ ইকুৱেল টু এটো হলে হৈ যাব ঠিক আছে তো এৰিয়া অফ ABC কিমান দিয়া আছে
পুট কৰি দিয়া এৰিয়া অফ এবিসি দিয়া আছে তোমাৰ 64 আৰু 121 তো পুট কৰি পিনে লেফট হ্যান্ড সাইডে পুট কৰি দিলে ইএফ টো থাকি যাব ইএফ টো ক্যালকুলেট কৰি দিলে হইব তো 64 by 121 equal to BC কিমান BC টো আমি উলাব লাগে EF কিমান দিয়া আছে EF দিয়া আছে আমাৰ 15.4 তো ইয়াৰে হোল স্কয়ার তো ইয়াতে ক্রস মাল্টিপ্লাই কৰি ক্যালকুলেট কৰি দিলে আমাৰ BC by 15.4 এটো উলাই যাব ডাইৰেক্ট বা আমি এটো স্কয়ার যদি কৰিব মন নাই আমি এটো এটা কাম কৰিব পাৰো এফালে স্কয়ারটো ইফালে পঠাই দিলে স্কয়ার ৰুট নহব জানো তো আমি এটো স্কয়ার ৰুট হলে কিমান হয় 8 by 11 8 by 11 equal to BC by 15.4 বুঝি পালা both side স্কয়ার রুট কৰিলো স্কয়ার রুট কৰিলে ইয়াৰ স্কয়ার টো আতৰি যাব ইয়াৰ স্কয়ার রুট হৈ যাব তো 64 স্কয়ার রুট 8 121 এর স্কয়ার রুট 11 তো এফালে লিখিছো ক্রস মাল্টিপ্লাই কৰা 8 into 15 11 into BC equal to 8 into 15.4 BC equal to 8 into 15.4 divided by 11 এটো ক্যালকুলেট কৰিলে BC আমাৰ ওলাই যাব ঠিক আছে তো আমাৰ এটো থিওৰামটো কেনেকৈ ইউজ কৰিব লাগে জাস্ট এটো দেখাবৰ কাৰণে মই একদম ইজি এটা কোশ্চেন লৈ লৈছিলো তো তোমালোকৰ এনেকৈ থিওৰামটো ইউটিলাইজ কৰিব লাগিব তো এনেকুৱা কোশ্চেন যেতিয়া দেখিবা এৰিয়া ৰিলেটেড কোশ্চেন সিমিলাৰৰ কথা আৰু এৰিয়াৰ কথা যদি থাকে তেতিয়া তোমালোকে গম পাবা যে থিওৰাম 6.6 টোৱে লাগিব তাৰ বাহিৰে বেলেগ থিওৰাম নাই ইয়াত ঠিক আছে তো আমি এতিয়া নেক্সট অকমান হাই লেভেল কোশ্চেনত অকমান অ্যাটেম্প কৰো চাও কি হয় এতিয়া আমি কোশ্চেন নম্বৰ 6 টো লৈছো Question number 6 to কি কৈছে prove that the ratio of the areas of two similar triangles is equal to the square of the ratio of the corresponding medians প্ৰমাণ কৰা যে দুটা সদৃশ্য ত্ৰিভুজৰ কালিৰ অনুপাত ইহতৰ অনুৰূপ মধ্যমা দুডালৰ অনুপাতৰ বৰ্গৰ সমান তাৰমানে আমাৰ দুটা মিডিয়ান লাগিব দুটা ট্ৰায়াঙ্গেল লাগিব যোন দুটা ট্ৰায়াঙ্গেল অলৰেডি সিমিলাৰ মানে ABC আৰু PQR লৈ লৈছো সপোজ PQR আৰু ABC এটাৰ কি লাগিব এটা আমাৰ দুডাল মিডিয়ান মধ্যমা লাগিবই কাৰণ মধ্যমাৰ কথা কৈছে তো এটো M আৰু এটো N লৈ লৈছো ঠিক আছে তো এটাৰ এৰিয়া অফ ABC divided by area of PQR equal to AM by PN whole square proof কৰিব লাগে বুজি পালা না কোশ্চেনটো আমাক proof কৰিব দিছে যে এই ট্ৰায়াঙ্গেল দুটাৰ এৰিয়াৰ এহতৰ মিডিয়ানৰ স্কয়াৰৰ সমান কিন্তু ট্ৰায়াঙ্গেল দুটা সিমিলাৰ বুলি কৈ দিছে আমাক ঠিক আছে তো আমি এটা কথা জানো যে এৰিয়া অফ ট্ৰায়াঙ্গেলৰ যদি ট্ৰায়াঙ্গেল দুটা সিমিলাৰ হয় তেতিয়া কি হয় এৰিয়া অফ ট্ৰায়াঙ্গেল divided by area of this triangle is equal to এহতৰ corresponding sides or square কিটা কিন্তু আমাৰ এতিয়া বৰ্তমান লাগে corresponding sides কিটাটো হয় লগতে আমাৰ এই মিডিয়ানৰ স্কয়াৰ হয় বুলি ক'ব লাগে মিডিয়ানৰ ৰেশিওৰ স্কয়াৰৰ ৰেশিওটো একে সমানে হ'ব বুলি ক'ব লাগে তো আমি সোৱা আমি কি জানো কি হেতু আগত তাত গুৰুত্ব দিব লাগিব যে এৰিয়া অফ ABC divided by area of PQR যদি আমি ঘুমাও তেতিয়া কি হ'ব আমাৰ মতে কি হ'ব লাগে AB by PQ হোল স্কয়াৰ হ'ব লাগে আৰু BC by QR হোল স্কয়াৰ হ'ব লাগে হল আৰু কি হ'ব লাগে AC by PR হোল স্কয়াৰ হ'ব লাগে কিন্তু আমাৰ এইখিনি তো আছে লগতে আমাৰ এতিয়া বৰ্তমান প্ৰুফ কৰিব লাগে যে AM by PN হোল স্কয়াৰ বুঝানা কি প্ৰুফ কৰিব লাগে এটা আমি জানো এটো আমি অলৰেডি জানো কিন্তু ইয়াৰ জায়গাত আমি এটো আনিব লাগে তাৰ মানে কোনোবা এটাৰ লগত যদি আমি দিস ইকুয়াল টু দিস দেখাব পাৰো তেতিয়া এই হাতৰ জায়গাত মই এটো লিখি দিলে হৈ যাব বুঝানা AB by PQ হক বা BC by QR হক বা AC by PR হক তাৰ লগত যদি কোনোবা এটাৰ লগত যদি AM by PN টো সমান হৈ যায় তেতিয়া হলে মই হাতৰ জায়গাত এটো আনি দিব পাৰিম তো আমি এতিয়া আমাৰ উদ্দেশ্যটো কি হল তেতিয়া হলে AB by PQ equal to AM by PN যদি আমি দেখাব পাৰো তেতিয়া আমাৰ প্রুফটো অলমোস্ট আমি আগুৱাব পাৰিম ঠিক আছে তো AM by PN কেতিয়া আহিব যদি AB by আমি কি দেখাব লাগিব পাৰিলে হ'ব বুলি কলো AB by PQ
ইকুৱেল টু AM বাই PN যদি দেখাব পাৰো, এইটো যদি দেখাব পাৰো, তেতিয়াহ'লে আমি ইয়াৰ জায়গাত এইটো বহাই দিম, তেতিয়া আমাৰ প্ৰুফটো হৈ যাব। কিন্তু এইটো এতিয়া দেখাম কেনেকৈ, এইটো কেনেকৈ দেখাম? AB বাই PQ AM বাই PN ক'ত সোমাই আছে? AB PQ AM PN ক'ত সোমাই আছে? এই ট্ৰাইংগল দুটাত সোমাই আছে, হয় না? এই ট্ৰাইংগল দুটাত সোমাই আছে। তাৰমানে এই দুটা ট্ৰাইংগল আমি সিমিলাৰ দেখালে হৈ যাব। তো সিমিলাৰ দেখুৱাৰ পাছত আমাৰ ৰেচিঅ' কেইটা যেতিয়া আহিব, তেতিয়া AM বাই PN ইকুৱেল টু AB বাই PQ আহিব, তেতিয়া এই AM বাই PN আমি ইয়াত বহাই দিম, জাষ্ট হৈ যাব আমাৰ প্ৰুফটো। তেতিয়াহ'লে আমি সেই ট্ৰাইংগল দুটা এতিয়া মেইন এতিয়া কথাটো আহিলে ক'ত, যে এই ট্ৰাইংগল দুটা সিমিলাৰ কেনেকৈ, কোন দুটা ট্ৰাইংগল? ABM আৰু ট্ৰাইংগল PQN, এই দুটা এতিয়া সিমিলাৰ কেনেকৈ চাম? গম পাইছেনে? আমি উল্টাকে আহি আছো, কথাটো উল্টাকে আহি আছো, যে আমি জানো এইটো এৰিয়া অফ ABC ডিভাইডেড বাই এৰিয়া অফ PQR ইকুৱেল টু দিছ, এইটো আমাৰ থিওৰাম 6.6 আছে। কিন্তু এহাতৰ জায়গাত আমাৰ লাগে AM বাই PN প্ৰুফ থিওৰাম, আমাৰ যোনটো কোৱেশ্চনৰ মতে। কিন্তু AM বাই PN মানে আমি AB বাই PQ ইকুৱেল টু যদি AM বাই PN এইটো যদি দেখাব পাৰো, তেতিয়া এই AB বাই PQ জায়গাত আমি AM বাই PN পুট কৰি দিম। এতিয়া AM বাই PN ইকুৱেল টু এইটো দেখাবৰ কাৰণে আমি কোন দুটা ট্ৰাইংগলত যাব লাগিব? AB PQ AM PN। তো এই ট্ৰাইংগল দুটা সোমাব লাগিব। এই ট্ৰাইংগল দুটা কি দেখাব পাৰিব লাগিব? সিমিলাৰ দেখাব পাৰিব লাগিব, তেতিয়াহে ৰেচিঅ' কেইটা ইকুৱেল আহিব। এইটো হ'ব, এইটো হ'লেহে এইটো হ'ব, আৰু এইটো হ'লে এইটো হ'ব, এইটো হ'লে এইটো হ'ব, মানে উল্টা হৈ আছে, বুজিছা না? এতিয়া এইটো এটা সিমিলাৰ কেনেকৈ দেখাম? তো সিমিলাৰ দেখাবৰ কাৰণে আমাৰ মেইন ট্ৰাইংগল ABC সিমিলাৰ টু PQR বুলি দিয়া আছে, হয় না? তো ABC PQR যদি সমান হয়, তেতিয়াহ'লে এইটো ইকুৱেল হয়, এই দুটা এংগেল ইকুৱেল হ'ব, কাৰণ ট্ৰাইংগল দুটা সিমিলাৰ। আৰু কি ইকুৱেল? আৰু আমাক কি দিয়া আছে? মেডিয়ানৰ কথা দিয়া আছে। তো মেডিয়ানৰ কথা যদি দিয়া থাকে, তো মেডিয়ানটো আমি হেল্প ল'ব পাৰো। মেডিয়ানটো ক'ত ড্ৰপ হৈছে? ইয়াত দিছ সাইডটো আৰু এই সাইডটোৰ লগত আমি মিলাব পাৰিব লাগিব। এতিয়া আমাৰ ট্ৰাইংগল দুটা যদি সিমিলাৰ হয়, ABC আৰু PQR যেতিয়া সিমিলাৰ হয়, তেতিয়া ৰেচিঅ' কেইটা ইকুৱেল নহয় জানো? AB বাই PQ ইকুৱেল টু BC বাই QR ইকুৱেল টু AC বাই PR, এইটো হয় ট্ৰাইংগল দুটা সিমিলাৰ হলে। আৰু লগতে এংগেল B ইকুৱেল টু এংগেল Q হয়। এইটোতো আমি ইউজ কৰিমেই সিমিলাৰ দেখাবৰ কাৰণে। কিন্তু এই ৰেচিঅ' কেইটা কিবা এটা ইউজ আছে। SAS দেখাবৰ কাৰণে মই লাষ্ট ভিডিঅ' এটাত কৰিছিলো এনেকুৱা এটা প্ৰুফ। ট্ৰাইংগল দুটা সিমিলাৰ দেখাব যাওঁতে SAS যেতিয়া ইউজ কৰোঁ অলপ টান হয়। এই এংগেলৰ লগত SAS মানে কি, ইয়াৰ লগতে চাইড, এই এংগেলৰ লগত লাগি থকা চাইড দুটাৰ অনুপাত কেইটা সমান দেখাব লাগে, ৰেচিঅ' কেইটা সমান। তেতিয়াহ'লে এংগেলৰ লগত লাগি থকা ৰেচিঅ' কেইটা কোনটো? AB আৰু BM। তো AB আৰু এই BC নালাগে, BC জেগাত আমাৰ কি লাগে? BM লাগে। তেতিয়াহ'লে BC জেগাত BM কেনেকৈ লিখিব পাৰো? এইটো মিডিয়ান বুলি কৈছে, মধ্যমা হলে কি হ'ব? BC জেগাত আমি কি লিখিব পাৰো? টুৱাইচ BM লিখিব পাৰো, হয় নহয়? তো এই BC জেগাত আমি কি কৰিম? টুৱাইচ BM লিখি দিম। আৰু এই QR জেগাত কি কৰিম? এইটো একেই কথা নহয় জানো? টুৱাইচ QN লিখি দিম। 2 কেনসেল হৈ যাব, তেতিয়া BM বাই QN আহি যাব। তো AB বাই PQ ইকুৱেল টু BM বাই QN হৈ গ'ল। এতিয়া চোৱাচোন, SAS হ'ল নেকি? এংগেল B ইকুৱেল টু এংগেল Q, AB বাই PQ ইকুৱেল টু BM বাই QN। এই দুটা এই এংগেলৰ লগত এই দুটা লাগি থকা ৰেচিঅ', এই এংগেলৰ লগত এই দুটা লাগি থকা ৰেচিঅ', তেতিয়াহ'লে SAS হৈ গ'ল। তো এই ট্ৰাইংগল দুটা সিমিলাৰ হৈ যাব। কিহত সিমিলাৰ হ'ব? SAS। তো এইটো আমি এই দুটা হলে এই দুটা ট্ৰাইংগল সিমিলাৰ হ'ব, এই দুটা ট্ৰাইংগল সিমিলাৰ হলে এই ৰেচিঅ' কেইটা হ'ব। এই ৰেচিঅ' কেইটা হলে আমি AB বাই PQ জেগাত AM বাই PN লিখি দিব পাৰিম। এতিয়া আমাৰ প্ৰুফটো হৈ যাব। মই ইন শৰ্ট কৰি দিলো, এতিয়া মই ষ্টেপ ৱাইজ কৰি দেখাম তোমালোকক। তো আমি ষ্টাৰ্ট কৰিব লাগিব, এইফালৰ পৰা ষ্টাৰ্ট কৰিব লাগিব, ঠিক আছে? তো আমি ষ্টাৰ্ট কৰো। এতিয়া আমি ষ্টাৰ্ট কৰিম এই ট্ৰাইংগল দুটা সিমিলাৰ দেখুৱাৰ পৰা, হয় না? ABM সিমিলাৰ টু PQN। বাট এই দুটা সিমিলাৰ দেখুৱাৰ আগত মই কি দেখাই লৈছিলো? এই ৰেচিঅ'টোৰ মাজত কেনেকৈ আনিব লাগে সেইটো দেখাব লাগিব। তো সেইকাৰণে লিখিব লাগিব since AM and PN are the medians, therefore median হোৱাৰ কাৰণে কি হ'ব?
BC equal to twice BM है BC होबो কাৰণে twice BM আৰু QN होबो QR होबो কাৰণে twice QN হল এটো আমি ইউজ কৰিম একাৰণে লিখি লৈছো এটো ইকুৱেচন নম্বৰ 1 দি থব পাৰা তাৰ পিছত আমি কি লিখিম since triangle ABC similar to triangle PQR এই দুটা similar দিয়া আছে কোশ্চেনটো similar triangular এরিয়া কিনি বুলি কৈছে তো ট্রায়াঙ্গেলটো similar হয় similar হলে কি হয় angle B equal to angle Q হবো angle A equal to angle P হবো আৰু angle C equal to angle R হবো ইয়াৰে আমাৰ অকল B equal to Q টো হে দৰকাৰ হ'ব বাকি কিটা দৰকাৰ নহয় কিন্তু লিখিবটো লাগিব একাৰণে লিখিলো আৰু কি হ'ব ৰেশিও কিটা হ'ব তো ৰেশিও কিটা কি হয় AB by PQ equal to BC by QR equal to AC by PR so a BC equal to twice BM QR equal to twice QN ইয়াত পুট কৰি তো AB by PQ equal to twice BM by twice QN equal to AC by PR ইয়াত কি লিখিম using equation number 1 বুঝা আমি 1 টো ইউজ কৰিছো তো 2 to cancel কি হল AB by PQ equal to BM by QN equal to AC by PR এটো আমাৰ ইকুৱেচন নম্বৰ 2 দি থম এটো ইউজ কৰিব লাগিব যে তো AB by PQ equal to BM by QN টো দৰকাৰ হ'ব এটো ইমান দৰকাৰ নহয় এই দুটাহে দৰকাৰ হ'ব এটা কত দৰকাৰ হ'ব এই ট্ৰায়াঙ্গেলটা সিমিলাৰ দেখাওতে এই দুটা দৰকাৰ হ'ব আৰু কোনটো দৰকাৰ হ'ব এইটো দৰকাৰ হ'ব বুঝানে আমি ট্ৰায়াঙ্গেলটা সিমিলাৰ দেখাম যে হেতু কাৰণে এখিনি লিখি লব লগিয়া হয় বুঝানে তো এতিয়া আমি কি কৰিম ইন ট্ৰায়াঙ্গেল ABM and triangle PQN তো এটো হুমাই লও ইন ট্ৰায়াঙ্গেল ABM and triangle PQN হলে তো কি আছে angle B equal to angle Q আছে এটো তো ইয়াত লিখিছো আৰু এটা কি আছে ইকুৱেচন নম্বৰ 2 পৰা AB by PQ equal to BM by QN এটো using equation number 2 হল এটা হল আমাৰ ট্ৰায়াঙ্গেলটা কি হৈ গল ABM similar to PQN by SAS sort of criteria বুজি পালা না SAS তো কেনে গেলিলো মই স্টার্টিংত কৈ লৈছিলো যে আমি SAS ত প্রুফ কৰিম SAS ত কেনে প্রুফ কৰিলো B equal to Q angle আৰু AB by PQ equal to BM by QN এটো এঙ্গেলৰ লগত যোনটো এঙ্গেলৰ ইকুৱেল হৈছে হেল তাৰ লগত লাগি থকা সাইডছৰ কথা যদি কোন তেতিয়া হেতু SAS হয় যদি ভালকে SAS নাজানা SAS জানিব কাৰণে আগৰ দুটা ভিডিও ভালকে চাই লবা SAS টো কেনেকে প্রুফ কৰিব লাগে ইয়াৰ আগৰ ভিডিও কে তাৰ পিছত এটো ট্ৰায়াঙ্গেল দুটা সিমিলাৰ হ'ব সিমিলাৰ কৰিব কাৰণে আমি কি কৰিলো এই বস্তুখিনি লিখি লব লাগিব কাৰণ AB by PQ equal to BM by QN টো আমি ইয়াৰ পৰাহে পাইছো ঠিক আছে বুজিছানে ট্ৰায়াঙ্গেল দুটা সিমিলাৰ দি আছে ট্ৰায়াঙ্গেল দুটা সিমিলাৰৰ জায়গাত এই ইয়াৰ জায়গাত আমি এই মিডিয়ান কাৰণে এই টুৱাইস টো পুট কৰি এনেকে আনি লৈছো এটো ইয়াত আহি গল বুজিছানে কাৰণ আমি ABC এর কথা যদি এখন তেতিয়া BC লিখো কিন্তু ABM এর কথা কলে BM লিখিব লাগিব এখানে BM আইছে আৰু PQN এর কথা কলে QN আহিব লাগিব এখানে QN আহিছে বুঝছানে আগতে আমাৰ কি আছিল BC by QR আছে তাৰ জায়গাত BM by QN আনি লব লাগিব তেতিয়াহে আমি ইয়াত ইউজ কৰিব পাৰিম তো এটা ট্ৰায়াঙ্গেলটা যেতিয়া সিমিলাৰ হৈ যায় তেতিয়া কি হৈ যায় ট্ৰায়াঙ্গেলটা সিমিলাৰ হলে ৰেশিও কিটা ইকুৱেল তো ৰেশিও কিটা কি হ'ব therefore AB by PQ equal to BM by QM equal to AM by PM এই বস্তুটোহে লাগিছিল আমাৰ না যে AB by PQ equal to AM by QN PN দেখাব লাগে এটো আমাৰ কেলে পালো কাৰণ এই ট্ৰায়াঙ্গেলটা সিমিলাৰ হলে গুটেকিটা ৰেশিও ইকুৱেল হয় সাইডছৰ তো গুটেকিটা সাইডছৰ ৰেশিও এই দুটা আছিল জাস্ট এটো আহি গল এটো ইকুৱেচন নম্বৰ আমি কিমান চলি আছিল 2 চলি আছিল তো এটো ইকুৱেচন নম্বৰ 3 দিছো ঠিক আছে এতিয়া আমি we know since triangle ABC
similar triangle PQR এই দুটা ট্রায়াঙ্গেল সিমিলার বুলি কৈ দিছে সিমিলার হলে কি হয় এরিয়া অফ ABC divided by area of PQR equal to AB by PQ whole square হয় আমাৰ গুটেখিনি লিখিব দৰকাৰ নাই আমাৰ জাস্ট কৈছে যে এৰিয়া অফ ABC আৰু এৰিয়া অফ PQR ৰ ৰেশিওটোৰ এহতৰ মিডিয়ানৰ স্কয়াৰৰ ৰেশিও হয় বুলি দেখাব লাগে এটা AB by PQ জাগাত আমি AM by PM বহাই দিলে হৈ গল তো AB by PQ জাগাত আমি AM by PM বহাই দিলো হোল স্কয়াৰ হৈ গল এটো আমি ইউজিং কি কৰিলো ইউজিং ইকুয়েশন নম্বৰ 3 তো ভালকে যদি ভাবা কোশ্চেনটো ইমান বেছি টান নহয় জাস্ট আমি এৰিয়া অফ আমাৰ কি দেখাব লাগে যে so that the ratio of the areas of two similar triangle is equal to the square of the ratio of their corresponding medians তো এহতৰ median যোন কিটা হয় medianৰ ratio square টোৰ সমান হয় তাৰ কিন্তু আমি এৰিয়াৰ কথা কোৰ প্ৰাইব এৰিয়াটো আমাৰ এই সাইডস খিনি স্কয়াৰৰ পা আহে এটো 6.6 ত আছে এইটোৰ জায়গাত আমি এটো ইকুয়াল দেখাব পাৰিলে আমাৰ কামটো হৈ গল তো এটো ইকুয়াল দেখাবৰ কাৰণে ইমান খিনি কৰিব লগিয়া আছে বুঝানে তো এইটো কোশ্চেনটো এনেকা অলপ টান আছে ভালকে নোট কৰি কৰিবা কোশ্চেন নম্বৰ 5 টো লৈছো অলপ এটো টান আছে ভালকে চাবা ইয়াত কি কৈছে D E and F are respectively the midpoints মধ্যমা of sides AB BC and CA of triangle ABC তো ABC triangle or D E আৰু F টো হল মধ্যমা আৰু ইয়াৰ আমাৰ এতিয়া উলাব লাগে find the ratio of the area of triangle DEF and ABC তো DEF আৰু ABC triangle ৰ যোনটো area ratio হ'ব হেটো আমাৰ উলাব লাগে তো আমি ফাৰ্স্ট ট্ৰায়াঙ্গেলটো আঁকি লওছো কোশ্চেনটো ভালকে মন কৰিবা আৰু কোশ্চেনটো কিতাপত যে দিয়া আছে হেটো ভালকে পঢ়ি লবা এবাৰ ভালকে ABC triangle এটা আছে ফাৰ্স্ট D AB BC আৰু CA হয়না তো D এটো ক্ৰমে আছে ৰেসপেক্টিভলি আছে তো DEF এনেকে হ'ব তো এটা আমি জয়েন কৰি দিব লাগে DEF জয়েন কৰিলে এটা ট্ৰায়াঙ্গেল ফৰ্ম হ'ব নহয় এই ট্ৰায়াঙ্গেলটো এই ABC ট্ৰায়াঙ্গেল আৰু DEF ট্ৰায়াঙ্গেলৰ ৰেশিওটো কিমান হেতু উলাব লাগে ফাৰ্স্টত DEF টো লিখিছে তাৰ মানে আমি DEF by ABC উলাব লাগিব কোশ্চেনৰ আগত DEF টো লিখা আছে এৰিয়া অফ DEF divided by area of ABC কিমান হ'ব হেতু উলাব লাগে বুঝছানে ফার্স্ট DEF লিখাৰ কাৰণে আমি ওপৰ DEF লিখিব লাগিব এতিয়া সোৱা DEF ট্ৰায়াঙ্গেলটো ঘুমাবৰ কাৰণে এই DEF ট্ৰায়াঙ্গেলৰ ভিতৰ ঘুমাবৰ কাৰণে আমি কেনেকৈ ঘুমাব পাৰো এই গুটে ট্ৰায়াঙ্গেলটোৰ পৰা যদি আমি এই সেকশনটো আৰু এই সেকশনটো যদি মাইনাস কৰি দিও তেতিয়া কি হ'ব এই ট্ৰায়াঙ্গেলটোৰ ভিতৰ ঘুমাব পাৰিম নে DEF মানে ABC গুটে ABC ট্ৰায়াঙ্গেলৰ পৰা ADF BDE আৰু EFC যদি মাইনাস কৰি দিও তেতিয়া DEF ৰ ভিতৰ ঘুমাই যাম না তেতিয়া হলে আমি কি কৰিম ডাইৰেক্ট DEF ৰ ভিতৰ ঘুমাব নোৱাৰো কাৰণ আমি ABC হে কথা দিয়া আছে ABC হে মিড পইণ্ট হয় তো এই কাৰণে আমি কি কৰিম এই ট্ৰায়াঙ্গেল কিটাৰ লগত এই যোন কিটা সেকশন আমি মাইনাস কৰিম এই কিটা সেকশনৰ লগত আমাৰ ABC লগত কি ৰিলেচন আছে হেতু উলাবলৈ ট্ৰাই কৰিম ফাৰ্স্টত মানে BDE যদি আমি ট্ৰায়াঙ্গেলটো ধৰি লও এই BDE আৰু ABC লগত কি ৰিলেচন আছে হেতু উলা তেতিয়া আমি তেনেকে এটু উলালো এটু উলাম তো এই গুটে ট্ৰায়াঙ্গেলটোৰ পৰা এই ৰিলেচন খিনি মাইনাস কৰি দিলে আমাৰ DEF টো থাকি যাব বুঝছা তো উইথ ৰেসপেক্ট টু এৰিয়া উলাম মানে এই ৰিলেচন খিনি তো ফাৰ্স্টত আমি BED ট্ৰায়াঙ্গেলটো আৰু ABC লগত কি ৰিলেচন আছে এটো উলাবলৈ ট্ৰাই কৰো আৰু এৰিয়াৰ ভিতৰত যদি ঘুমাব লাগে তেতিয়া হলে আমি এটা বস্তু কনফাৰ্ম যে আমি ফাৰ্স্টত সিমিলাৰ দেখাবই লাগিব কাৰণ এৰিয়াৰ কথা ক'বলৈ হলে ফাৰ্স্টত ট্ৰায়াঙ্গেলটো সিমিলাৰ হ'ব লাগিব এতিয়া আমি যদি BDE আৰু ABC ৰ কথা কও তেতিয়া আমি এই দুটা আগত সিমিলাৰ দেখাব লাগিব তেতিয়াহে আমি এহাতৰ এৰিয়াৰ কথা ক'ব পাৰিম ঠিক আছে তো এই কাৰণে আমি BDE বা BED আৰু BCA আমি যেনেকে ইয়াত কম নামটো কৰেসপন্ডিং মিলাব লাগিব তো এই কাৰণে BED ABC নকও BCA বুলি কম নামটো ঠিক আছে তো আমি কি কোনটো কৰিম BED আৰু এনেকে লিখিম নামটো BED লিখিম আৰু BCA লিখিম নামটো কাৰণ BED এনেকে যাব BCA এনেকে যাব ঠিক আছে নামটো এনেকে লিখিলে হ'ব এতিয়া এটোৰ ভিতৰত যাব কাৰণে তোমালোকে ক্লাস 9 ৰ এটা থিওৰাম পাইছিলা যে এটো এটা মিড পইণ্ট এটো এটা মিড পইণ্ট
হয় না এটো মধ্যমা তেতিয়াহলে এটো প্যারালাল টু এটো হ'ব DE প্যারালাল টু AC তো DE প্যারালাল টু AC এটো আমি ক্লাস 9 ৰ পৰা পাই গলো আৰু কি হ'ব DE ইকুয়াল টু হাফ অফ AC এটো ক্লাস 9 ৰ পৰা পাইছো ঠিক আছে তো DE ইকুয়াল টু হাফ অফ AC আর DE প্যারালাল টু AC আমি এটো কেলে হল কারণ এই দুটা মধ্যমা হলে এটো প্যারালাল টু এটো হয় আৰু দিস ইকুয়াল টু হাফ অফ সাইড টু যদি হয় এটো যদি 16 হয় তেতিয়া হলে এটো 8 হ'ব এনেকুৱা মানে আৰু এতিয়া আমি দুটা ট্ৰায়াঙ্গল প্রুফ কৰিব লাগে সিমিলার বুলি তো সিমিলার প্রুফ কৰিব কাৰণে যেতিয়া এই দুটা যদি এনেকে হৈ গল এনেকে আছে তো এই দুটা প্যারালাল আৰু ট্রান্সভার্সাল টু এটো এনেকে নাই জানো ট্রান্সভার্সাল তো ট্রান্সভার্সাল টু যদি এনেকে হয় আৰু এই দুটা প্যারালাল হয় তেতিয়া কি হয় এইটো আৰু এইটো ইকুয়াল হয় কেলে corresponding sides তো similarly এইটো এনেকে এক্সটেন্ড হৈ পৰে এনেকে গৈছে আৰু এটা ট্রান্সভার্সাল তো এইটো আৰু এইটো ইকুয়াল হ'ব কেলে corresponding sides আৰু এটা আছে এই B এংগল B টো হল কমন এংগল কাৰণ B টো তোমাৰ সোৱা BED টো আহিছে BCA টো আহিছে তো BED আৰু BCA এই ট্রায়াঙ্গলত এই এংগলটো কমন হয় না তো তেতিয়া আমাৰ ট্রায়াঙ্গল দুটা সিমিলার হৈ যাব তো আমি কেনেকে লিখিব লাগিব তো আমি এই কথাটো ফার্স্ট লিখি লব লাগিব ৰে এটো প্যারালাল হৈছে কাৰণে হে এইখিনি ইকুয়াল হৈছে প্যারালাল তো যদি নহয় তেতিয়া corresponding sides ইকুয়াল নহয় corresponding sides আমি alternate angles corresponding sides নহয় corresponding angles আৰু alternate angles এইখিনি কোড কেতিয়া আহে যেতিয়া লাইন দুটা প্যারালাল হয় আৰু এটা ট্রান্সভার্সাল থাকে তো এই লাইন দুটা প্যারালাল আৰু এইটো ট্রান্সভার্সাল হলে এইটো corresponding angles হ'ব আৰু এইটো ট্রান্সভার্সাল হলে এই দুটা corresponding angles হ'ব similarly আমি alternate angles এই parallel lines ৰ ওপৰতে পাইছো তো এখানে আমি ক্লাস 9 ৰ যোনটো কনসেপ্ট এটো আগত লিখি লব লাগিব ইয়াত তো আমাৰ ইয়াত কি হল since D and আমি আৰু D আৰু E ৰ কথাটো লিখিছো ফাৰ্স্ট D and E are midpoints of D to core midpoint of AB and E to core midpoint BC so therefore কি হ'ব DE parallel to AB or AC and DE equal to half of AC ঠিক আছে এটো আমি লিখি ললো এতিয়া যেহেতু এটো প্যারালাল হল এই কাৰণে কি হ'ব corresponding angles কিটা ইকুয়াল এই corresponding angles কিটা আমি ইয়াত ফার্স্ট লিখি নললো হ'ব ব্র্যাকেটত লিখি দিলে হ'ব কাৰণ কিন্তু আমি প্যারালালৰ কথাটো কিন্তু লিখি লব লাগিব প্যারালাল যদি নিলিখো তেতিয়া কিন্তু আমাৰ ইকুয়াল corresponding angles খিনি ইকুয়াল হ'ব নোৱাৰে তো এই কাৰণে আমি এতিয়া in triangle এটা কোন দুটা সিমিলার দেখাব লাগে মই মাত্ৰই কলো BED আৰু BCA তো in triangle BED and triangle BCA যদি হুমাই লো আমি তেতিয়ালে মই কোনটো এংগেল ইকুয়াল হল বুলি কলো এইটো প্যারালাল টু এইটো this parallel to this তেতিয়ালে this equal to this alternate angle তো এখানে angle BDE equal to angle BAC ঠিক আছে আৰু এটা আছে corresponding angle কোনটো এইটো and এইটো parallel to এইটো this transversal হলে this equal to this তেতিয়ালে angle BED equal to angle BCA এই দুটা কি হল corresponding angles লিখি দিবা ঠিক আছে আৰু এটা হল কমন angle কোনটো DBE equal to angle ABC এটো হল কমন angle দুটাতে কমন আছে angle তেতিয়া হলে কি হৈ গল ট্রায়াঙ্গল দুটা সিমিলার হৈ গল তো ট্রায়াঙ্গল BED similar to triangle BCA কিহৰ কাৰণে কেনেকে হল পোস্টুলেট টু angle পোস্টুলেট সিমিলার হৈ গল এটা সিমিলার হোৱাৰ পাছতহে আমি এহাতৰ ট্রায়াঙ্গল দুটাৰ মাজত সোমাব পাৰিম এটা ট্রায়াঙ্গল দুটাৰ ভিতৰত কেনেকে সোমাম তো এৰিয়া এহাতৰ এৰিয়াৰ ভিতৰত এৰিয়া কি হয় যদি সিমিলার হয় এৰিয়া BED divided by area of BCA equal to DE by AC whole square হ'ব তো area of BED divided by area of BCA equal to সব আমাৰ সব corresponding sides হয় কিন্তু আমি DE by AC লৈছো কাৰণ DE আৰু AC এটা ৰিলেশন আছে
তো DE by AC হোল স্কয়ার DE by AC এটা রিলেশন আছে না DE আৰু AC তো এখানে গুটেইটা সাইডসে হয় স্কয়ার আমাৰ থিওরাম 6.6 ত পাইছো আমি গুটেইটা সাইডে স্কয়ার corresponding sides or square kita সমান হয় কিন্তু আমি জাস্ট এইটো দৰকাৰ আমি এখানে এইটো লৈছো তো D equal to half of AC তো D is এখানে আমি কি কৰিব পাৰো half of AC তো half of AC পুট কৰি দিলে divided by AC তো AC cancel এটো হোল স্কয়ার আছে তো 1/4 হৈ যাব বুঝা তো আমি কি পালো area of BED equal to area of BED by BCA equal to 1/4 এটো আমি এনেকে পালো area of BED divided by area of BCA equal to 1/4 কেনেকে পালো গম পালো না DE by AC এটো एक्चुअली যদি মই অকল এটোৱে নহয় DE by AC BD by AB গুটেকিটা হোল স্কয়ার হয় কিন্তু আমাৰ এটো দৰকাৰ অকল এটো লিখিছো ঠিক আছে আৰু তাৰ পাছত এটো 1/4 পালো এটো আমি এনেকে লিখি দিব পাৰো area of BED equal to 1/4 of area of BCA এটো ইফালে লৈ আনিলো ঠিক আছে এতিয়া আমি গুটেকিটা মই কি কৈছিলো যে এই ট্রায়াঙ্গেলটোৰ ভিতৰত সোমাবৰ কাৰণে ইয়াৰ উলাম এই ট্রায়াঙ্গেলটোৰ উলাম এই ট্রায়াঙ্গেলৰ উলাম এই ট্রায়াঙ্গেলৰ উলাম তাৰপিছত গুটে ট্রায়াঙ্গেলটো মই মাইনাস কৰি দিম তেতিয়া এইটোৰ ভিতৰত সোমাই যাব ইয়ালে মোৰ এইটো হৈ গল BED টো হৈ গল দেখিছানো তো BED হৈ যোৱাৰ পাছত আমি কি কৰিব লাগিব ADF ত সোমাম তাৰপিছত ADF ৰ পৰা কি সোমাম EFC সোমাম তো আমি ইয়াত এটো ডাইৰেক্ট লিখি দিব পাৰো এনেকৈ 1/4 এ পাম তো এটো সিমিলারলি এই পার্টটো আমি সিমিলারলি লিখি দিব পাৰো সিমিলারলি এরিয়া অফ আমি কি হল সোমাম ADF equal to half of 1/4 of area of ABC or and area of EFC equal to 1/4 of area of BAC নাম কিটা লিখিছা না EFC লিখিছো EFC লিখিছো এখানে BAC লিখিছো ইয়াত ADF লিখিছো এখানে ABC লিখিছো বুঝা এটো তো এতিয়া আমি এইটো গুটেকিটা ৰিলেশন পাই গলো এটো আৰু এটো আমি এটো আৰু এটো উলাম কৈছিলো তো এইকিটা আমাৰ হৈ গল এতিয়া আমি কি কৰিম নাও আমাৰ কত সোমাব লাগে এৰিয়া DEF ত সোমাব লাগে DEF এই DEF টোৰ ভিতৰত সোমাব লাগে তো এৰিয়া DEF equal to area of কি হ'ব গুটে ABC ৰ পৰা মই কি কৈছিলো গুটে ABC ৰ পৰা এই হৰু হৰু কেটা মাইনাস কৰি দিম এই গুটে ABC টোৰ পৰা এই হৰু হৰু কেটা মাইনাস কৰি দিলে এটো সমান নহব জানো তো এৰিয়া অফ ABC ৰ পৰা গুটে কেটা আমি এটো আৰু এটো মাইনাস কৰি দিব লাগে তো এৰিয়া অফ BED plus area of ADF area of ABC area of ADF plus area of EFC হল তো এটো এরিয়া অফ ABC এ থাকিলে মাইনাস এটো মানে কিমান পালো BED মানে half 1/4 of area of BCA আৰু ABC এতিয়া আমি নাম্বার আমাৰ এমাউন্ট হেৰি লাগে ক্যালকুলেশন কৰিব কাৰণে এটো একে লিখিব পাৰো 1/4 plus 1/4 area of ABC plus 1/4 area of ABC গুটেকিটা 1/4 পালো এটো 1/4 ABC এটো 1/4 ABC এটো 1/4 ABC তো গুটেকিটা লিখিলো তো 1/4 কিমান হ'ব 3/4 তো area of ABC minus 3/4 area of ABC হল তো এটো উপর লিখি দিছো area of ABC minus 3/4 area of ABC তো কিমান হ'ব এফালে লেফট হ্যান্ড সাইডে কি আছে area of DEF equal to area of ABC to যদি আমি কমন লৈ লও তাহলে 1 minus 1/4 1 minus 1/4 হবে না ইয়াৰ পৰা 1/4 নহয় 3/4 সরি 3/4 1 minus 3/4 তো এটো আমি area of ABC এটো এলসিএম ললে কি হ'ব 4 minus 3 1/4 এ হ'ব তো 1/4 এফালে থাকি গল আমাৰ কি লাগে আমাৰ area of DEF
ডিভাইডেড বাই এৰিয়া অফ ABC লাগে তো আমি ABC টো ইফালে লৈ আনিলে হ'ব এৰিয়া অফ DEF divided by area of ABC equal to 1/4 our ratio between area of DEF and ABC ওলাব কৈছে তো area of DEF and ABC তো DEF টো তলত ওপৰত দিছে ABC টো পাছত দিছে তো তলত তো আমি এফালে লৈছিলো ABC টো এফালে লৈ আনিলো তো এটো ৰেশিও 1/4 হৈ গল আমাৰ এনসাৰটো তো এনসাৰটো হ'ল 1/4 বুঝছানে তো আমাৰ কেনেকে এপ্ৰোচটো কি আছিল মই এবাৰ ৰিভাইজ কৰি দিছো কথাটো আমাৰ এপ্ৰোচটো আছিল যে DEF অৰ ভিতৰ ঘুমাব লাগে এংগল ট্ৰায়াঙ্গল DEF অৰ ভিতৰ ঘুমাব লাগে তো ট্ৰায়াঙ্গল DEF অৰ ভিতৰ আমি ডাইৰেক্ট ঘুমাব নোৱাৰো আমি গুটে ট্ৰায়াঙ্গল ABC ৰ পৰা কি মাইনাস কৰি দিম এইখিনি মাইনাস কৰি দিম মানে BED বা BDE প্লাস EFC প্লাস ADF এনেকে মাইনাস কৰি দিম কিন্তু অকল এহাতৰ মাইনাস নকৰো এহাতৰ এৰিয়া খিনি মাইনাস কৰি বুঝানে গুটে এৰিয়া খিনি কথা কৈছো মই ইনে জাস্ট এটো লিখি দেখাইছো এৰিয়াটো তো এৰিয়া খিনি মাইনাস কৰিব কাৰণে এহাতৰ এৰিয়াটো লাগিব ইয়াৰ এৰিয়াটো লাগিব ইয়াৰ এৰিয়াটো লাগিব তো ইয়াৰ এৰিয়া উইথ ৰেসপেক্ট টু ABC এটো এৰিয়া উইথ ৰেসপেক্ট টু ABC এটো এৰিয়া উইথ ৰেসপেক্ট টু ABC আমি উলাইছো কেনেকে উলাইছো ফাৰ্স্টত এটো উলাই বাকিখিনি সিমিলাৰলি লিখি দিলে হৈ যাব তো BDE উলাব কাৰণে আমি এটো লগত গুটে ট্ৰায়াঙ্গলটো সিমিলাৰ দেখাব লাগিব তেতিয়াহে এৰিয়াৰ ভিতৰত ঘুমাব পাৰিম এৰিয়া প্ৰুফ কৰিব এৰিয়া ঘুমাব কাৰণে ট্ৰায়াঙ্গলটা ফাৰ্স্টত সিমিলাৰ হ'ব লাগিব তো আমি কি দেখালো BDE similar to ABC triangle দেখালো বুঝানে তো BDE triangle to ABC similar দেখাব কাৰণে কি ইউজ কৰিলো ক্লাস 9 ৰ থিওৰি this mid point মধ্যমা হলে এটো প্যারালাল হয় আৰু কি হয় this equal to half of this হয় তেতিয়া কি হয় এটো যেতিয়া হুমাই যায় এটো আমাৰ ট্ৰায়াঙ্গলৰ ভিতৰত হুমালো আমি এটোটা ডাঙৰ ট্ৰায়াঙ্গল আৰু সৰু ট্ৰায়াঙ্গল এটো করসপন্ডিং এঙ্গেল এটো করসপন্ডিং এঙ্গেল এটো কমন এঙ্গেল তো আমাৰ ট্ৰায়াঙ্গলটা সিমিলার হৈ যায় সিমিলার হৈ যোৱাৰ পাছত ৰেশিও কেটা ইকুয়াল তো ৰেশিও কি হয় DE by AC ইকুয়াল টু এরিয়া তো আহে এরিয়াৰ ভিতৰত হুমাই আমি এটো হোল স্কয়াৰ থাকে এটো হোল স্কয়াৰত আমি DE জায়গাত আমি হাফ অফ AC পুট কৰি দিও হাফ অফ AC by AC হোল স্কয়াৰ তো এটো কি হৈ যায় 1/4 হৈ যায় 1/4 এরিয়া অফ হে দুটা হৈ যায় মানে তো আমি এইটো ৰিলেশনটো উলাই এনেকে উলা 1/4 উলা তারপর সিমিলারলি এটো ইকুয়াল টু 1/4 ABC এরিয়া অফ দিস ইকুয়াল টু 1/4 ABC এটো 1/4 ABC তো ইয়াত আমি পুট কৰি দিও ক্যালকুলেশন টু প্লাস ক্যালকুলেশন হৈ তো এটো তোমালোকে অলপ ভালকে নোটস টু লিখি গৈ পিনে ভিডিওটো চাবা ৰে নহলে কিন্তু অলপ কনফিউজন লাগে তো আমি এই এক্সারসাইজ আমি 6.4 টু ইতিমধ্যে ডিসকাস কৰিলো এতিয়া ইয়াত কথাটো হল যে কিছুমান কোশ্চেন ইয়াৰ লগত ৰিলেটেড আছে অকল 7টা কোশ্চেন আছে একদম ইজি হয় যদি ভালকে 3টা কোশ্চেন মই যোনটা ডিসকাস কৰি দিছো যদি ভালকে অলপ এনালাইজ কৰা ইয়াৰ লগত ৰিলেটেড হয় আৰু লগতে কি কৰিব লাগিব এই থিওৰাম খিনি মানে থিওৰাম হক বা ইয়াত প্ৰুফ দ্যাট দ্য ৰেশিও অফ দ্য এৰিয়াস অফ এই কোশ্চেন নম্বৰ যোনটো 6 টু কৰিলো বা কোশ্চেন নম্বৰ 5 টু যে কৰিলো ইয়াৰ হেখত কি কৰিবা যেতিয়া আমাৰ প্ৰুফ হৈ গল যেনেকৈ আমি লাষ্টত এতিয়া প্ৰুফ কৰিলো প্ৰুফ কৰাৰ পাছত লাষ্ট লাইনটো লিখি দিবা যে হেন্স বা the ratio of the areas of two যোনটো কোশ্চেন লিখা আছে সেই লাইনটো লাষ্টত এন্ডিং কৰি দিব ঠিক আছে তো এটো ভিডিওৰ ইমানতে সামৰিছো মই আশা কৰিছো যে তোমালোকে পঢ়িছা ভালকে লকডাউনত অকল পঢ়ি থাকা নাই মই যোনখিনি ভিডিও প্ৰিপেয়াৰ কৰিছো তোমালোকৰ কাৰণে ভালকে ভিডিওখিনি চোৱা এবাৰ বুজি নাপালে দুবাৰ চোৱা আৰু নোটস বনাই মানে এটো যেহেতু ট্ৰায়াঙ্গল চ্যাপ্টাৰটো অকন দীঘলীয়া হয় এনে বাকি চ্যাপ্টাৰস এৰিথমেটিক প্ৰগ্ৰেছন হক সমান্তৰাল প্ৰগতি হেবোৰ চ্যাপ্টাৰ কি হয় এবাৰতে বুজি পায় যায় কিন্তু ট্ৰায়াঙ্গল চ্যাপ্টাৰটো মূল বুজাওতে 20 মিনিট মান লাগে এটা কোশ্চেন তো হেখিনি তোমালোকে যদি স্কিপ কৰি দিয়া ভালকে বুজি নাপাবা আৰু লগতে যদি ভালকে নোটসটো বনাই যোৱা যে মই যোনটো বস্তু মুহাৰি গৈছো যোনটো পাৰ্ট সেই পাৰ্টটো আবাৰ লিখি লবা ধুনিয়াকে কাৰণ মই পাৰ্ট বাই পাৰ্ট কৰি আছো তো হেখিনি পাৰ্টত যদি কৰি লোৱা আশা কৰো তোমালোকে বুজি পাবা তো এইটো ভিডিওৰ ইমানতে সামৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও ষ্টাডি ওয়েল এণ্ড ষ্টে সেফ